मसुलपुराव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' जुथाइ हान्जा महरै रायजो सभानि मोनसे मासि मोननांगौनि दाबि दैखांदों प्रमद बर'आ बिटिआरआव बिसिडिसिनि बिसायख'थिनि थाखाय सागाफारा खालामनाया सोलिगासिनो होननानै फोरमायबावदों बिथाङा। खुलुमबाय, बड'सानि स्टुडिअ'आव आं रादाबखौ फरायदों सांग्रिला नार्जारिया। दिनै मसुलपुराव आबाद बिफाननि टाटा वेन आरो पावार टिलार राननाय हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बे बाथ्राखौ बुङो। बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ आबादारिफोरनि आरजिथायखौ सिगांनिख्रुइ 2 गुन बांहोनायाव गोनांथि होननानै खामानि गैजायैफोरखौ दिहुनथायारि खामानियाव गाव थिसनथाइ खालामनो खावलायहरो। दिनैनि बे हाबाफारियाव बिटिसिनि आबाद बिफाननि मावफुं सोद्रोमा गणेश्याम दास, बिटिसिनि आबाद बिफाननि बिथोनगिरि मनरन्जन दास मोनहाबो बाहागो लादोंमोन। যোৱা বছৰে আমি ঠিক কৰিছিলোঁ যে এইবাৰ আমাৰ ৱাটাৰমিলন খেতিয়কসকলক সহায় কৰিম আৰু সেই হিচাপে আমাৰ বড়োলেণ্ড এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এইবাৰ 7খন যিটো আমাৰ টাটা মোবাইল আমাৰ দিয়া হৈছে এইটো যিটো আমাৰ এগ্ৰিকালচাৰ প্ৰডাক্ট সেইটো কেৰি কৰাৰ কাৰণে আৰু মাৰ্কেটলৈ লৈ যোৱাৰ কাৰণে মই আশা কৰিছোঁ যে ইয়াৰ দ্বাৰা খেতিয়কসকলৰ অলপ হ'লেও লাভান্বিত হ'ব আৰু ইয়াৰ লগতে আজি 10খন পাৱাৰ টিলাৰ প্ৰদান কৰিছে। আমাৰ যিটো ডাবলিং ফাৰ্মাৰ ইনকাম আছিলে ভাৰত চৰকাৰৰ যিটো স্কিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন যে সকলো খেতিয়কৰ উপাৰ্জনটো ডাবল হ'ব লাগে, ইয়াৰ লগত সংগতি ৰাখি এই ট্ৰেক্টৰখিনি বিতৰণ কৰা হৈছে। ইলেকশ্যন হোৱা কথা আছে কিন্তু এতিয়াও ইলেকশ্যন হোৱা নাই। ইয়াৰ কাৰণে আইনটো ড্ৰাফ্ট কৰি থকা হৈছে। এইটো বহুত কমপ্লিকেটেড আইন হয়, বহুত আগৰ পৰাই বিভিন্ন অঞ্চলত সেইটো দাবী কৰি থকা হৈছে, কিন্তু এতিয়ালৈকে 10খন যিটো 6 শিডিউল আছে নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলত কোনো এখন মানে 6 শিডিউল এৰিয়াত আজিলৈকে ভিচিডিচিৰ ইলেকশ্যন হোৱা নাই বা পঞ্চায়ত হোৱা নাই, কিন্তু আমি প্ৰথমতে এইটো কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। কিন্তু ইয়াৰ কাৰণে যিবিলাক ড্ৰাফ্ট কৰা হৈছে সেই ড্ৰাফ্ট কৰা বিলবিলাকৰ ওপৰত ষ্টাডি কৰি থকা হৈছে যাতে ইয়াত যিটো 6 শিডিউল কাউন্সিল ইয়াৰ যিটো কেৰেক্টাৰ সেইটো যাতে ডাইলুট নহয় এইটো মানে চাই থকা হৈছে। আৰু একফালেদি আমাক গ্ৰাছৰুট ডেম'ক্ৰেচিটো লাগে, গ্ৰাছৰুট মানে গ্ৰাম্য অঞ্চললৈকে উন্নয়নটো চবেই পাব লাগিব, সেইটো এটা বিষয়। আনপিনেদি 6 শিডিউলৰ যিটো কেৰেক্টাৰ, 6 শিডিউলৰ যিটো আমাৰ মূল মন্ত্ৰ আছে সেইটো যাতে ক'তো ডাইলুট নহয় সেইটো আমি চাই আছোঁ। নিৰ্বাচন আহি আছে নাই, স্থিতি বুলি একো নাই। ৰাজ্যসভাত আমি পাম সেইটো আমাৰ নিশ্চিত, কাৰণ আমি এলায়েন্সত আছোঁ, গতিকে ইয়াৰ ওপৰত আলোচনা চলি আছে, এইটো নিশ্চয় হৈ যাব। পৰা আমি 100% এটা আশা কৰিছোঁ। আমি সকলো খেতিয়কসকলক আমি এটা উৎসাহিত কৰি তেওঁলোকে উচিত বেনিফিট পোৱাৰ কাৰণে তাৰ কাৰণে আজি টাটা ইউথ 15 আমি গাড়ী দিছোঁ, লগতে আৰু আমাৰ সদস্যবৃন্দক পাৱাৰ টেইলৰ দিছোঁ, আৰু লগতে সকলো সদস্যবৃন্দক কৈছোঁ আমি খেতিয়কৰ ফাৰ্মাৰক কৈছোঁ যে আগন্তুক যদি কোনোবা মানুহে যে ইয়াতকৈ ভাল খেতি কৰিব পাৰে তেওঁলোকৰ কাৰণে আমি গাড়ীৰ ব্যৱস্থা এটা কৰি আছোঁ আৰু ব্যৱস্থা কৰিম। এইবাৰো আমি নিশ্চয় আলোচনা কৰিছিলোঁ আমি এচি ভেন টাটা এচি ভেন দিয়াৰ কাৰণে, কিন্তু তেনেকুৱা বায়াৰ নোপোৱাৰ কাৰণে বা তেনেকুৱা খেতিয়ক নোপোৱাৰ কাৰণে আমি দিব নোৱাৰিলোঁ। বৰ্তমান আমাৰ অসম ষ্টেটৰ পৰা আমাৰ CM হেমন্ত বিশ্ব শৰ্মা দাই এতিয়ালৈকে কথাখিনি কোৱা নাই যে কেতিয়া হ'ব নহ'ব, আমি সঠিক মানে পোৱা নাই। আমি বাৰে বাৰে এতিয়াও উত্থাপন কৰি আছোঁ চিলেকশ্যন নহয়, আমি ইলেকশ্যন হ'ব লাগে। ইলেকশ্যন হ'লে যিবিলাক সকলৰ যাৰ শক্তি প্ৰয়োগ কৰি পেলাই জিতিব পাৰে তেতিয়াহ'লে ভাল হয়, আৰু কোনো এটা কেলেংকাৰী কৰিব নোৱাৰে। আৰু চিলেকশ্যন হোৱাৰ পাছত বা ইলেকশ্যন হোৱাৰ পাছতো তেওঁলোকৰ কিছু দৰমহা নিযুক্তি পোৱাৰ ব্যৱস্থা হ'ব লাগে, তেতিয়াহে মানুহৰ পৰা কৰাপশ্যনটো এৰি দিব। বৰ্তমান মই EM হোৱাৰ পৰা আমি COVID-19 6 মাহ গুচি গ'ল, 6 মাহটো ভাল ধৰণে আমি পালোঁ। সেই মৰ্মে যিখিনি নেকি খেতি কৰিছোঁ, যিখিনি মই দেখিছোঁ মোৰ টাইমত সকলো বীজবিলাক শস্যবিলাক আমি আগতীয়াকৈ দিছোঁ। আমি আগতে BPF চৰকাৰৰ নিচিনা পাছলৈকে পেলাই থোৱা নাই, খেতি শেষ হোৱাৰ পাছত বস্তু আহিছে সেইটো নহয়, কিন্তু আমি এডভান্স 2 মাহ 3 মাহ আগতে আমি সকলো খেতিয়কসকলক আমি ধানৰ পৰা বীজৰ পৰা যিমানখিনি দিব লগা আমি দি আছোঁ। সেই মৰ্মে এইবাৰ যিখিনি নেকি আমি মাষ্টাৰ অইল দিছোঁ বা চিপছ দিছোঁ, মাকাই খেতিৰ কাৰণে দিছোঁ, ট্ৰেক্টৰ আদি কৰি যিমানখিনি দিছোঁ আমি নিজেই চকুৰে চাইছোঁ। মইতো নিজে দিন ৰাত বহি নাথাকোঁ। এনেকুৱা ভাল লাগিছে যেন আমাৰ খেতিয়কসকলে আগন্তুক বহুত উত্তীৰ্ণ হ'ব আৰু ক'লে ভাল পাব। এইবাৰ মাষ্টাৰটো বহুত খেতিয়কে ভৱিষ্যত মুনাফা পাব আৰু নিজৰ পৰিয়ালটো পঢ়াৰ কাৰণে সক্ষম হ'ব। বড়োসা ঠাণ্ডাই মসুলপুৰনিफ्राय বিনয় কুমাৰ বড়োনি ৰিপৰ্ট।